এয়া আমি ধুনীয়াকৈ ধুই ললো জলফাইকেইটা ইমানটোমান হৈছে যে আমি বইল কৰিম। এয়া আমি বইল কৰিব বহাই দিছোঁ, বইল হৈছে ধুনীয়াকৈ। এয়া চক গাইজ ইমান মজাকৈ বইল হৈ গৈছে, কালাৰটো আপোনালোকে দেখিব পাৰে। এয়া এতিয়া ওলাই থ'ম আমি, তাৰপিছত ৰ'দত অলপ শুকাব লাগিব, হয় নে কি কয়? কিছুমান বেছি পকি গৈছে সেইকাৰণে অলপ কিবা দেখিছে বাৰু, কিন্তু চাইটো টেষ্টি লাগিছে মোক। এতিয়া আচাৰ কেতিয়া হ'ব আৰু দেখিছে কিমান ধুনীয়াকৈ অকণমান ফাটা ফাটা হৈছে, ভাল লাগিছিল। এইটো আমি এতিয়া ৰ'দত ধুনীয়াকৈ মেলি দিম। হৈ গ'ল, বেছি হোৱাৰ কাৰণে ইয়াতো অকণমান আকৌ বেলেগকৈ বইল কৰিবলৈ হ'ল। সেইটো বেছি ফাটি গ'ল ভাই, চোৱাচোন অৱস্থা নাই, মা নিদিলে হৈছে আমাক কাৰণে। এতিয়া আমাৰ হালধি নিমখ দি সানি থোৱা হ'ল। কেইদিনমান শুকোৱাৰ পিছত আজি আৰু মছলাটো ভৰাব লাগিব, যিহেতু মছলা ৰেডি কৰিছে মায়ে। শুকান জলকীয়া লৈছে, ডাঙৰ সৰু দুটাই মিক্স কৰিছে, যিহেতু আমি ৰেড চিলি ওপৰেদি নিদিওঁ সেইকাৰণে, আৰু অকণমান জ্বলা লগা কাৰণে। তেলখিনি পূৰা গৰম কৰাৰ পিছত মছলাখিনি ইয়াতে দিব। মছলাখিনি ভাজাৰ পিছত গুড়ি কৰা হৈ গ'ল। তেলটো ঠাণ্ডা হ'ল, এতিয়া মছলা মিক্স কৰা হ'ল। এতিয়া জলফাইখিনি চব তেলত ইয়াতে মিক্স কৰি দিব, কেৰাহীত সানি মেলি তাৰপিছত বৈয়ামত থ'ব। বৈয়ামত এনেদৰে থৈছে আপোনালোকে ভাবিব পাৰে, কাৰণ আমাৰ এনেকুৱা কিয় থৈছে, মা সময়মতে মছলাখিনি ৰেডি কৰা নাছিল, কিবা কামৰ ব্যস্ততাৰ বাবে, সেইকাৰণে তেল দি এনেকুৱা থৈ দিছিল। তাৰপিছত আজি টাইম পোৱাৰ বাবে এনেকুৱা কৰি কিনে মছলা ৰেডি কৰি আজি আচাৰ ফাইনেলি ৰেডি হৈ গ'ল। এতিয়া আমি দেখিছে চিচাৰ বৈয়ামত ধুনীয়াকৈ আমি ভৰাই লৈছোঁ, পূৰা তেলখিনি চব ঢালি দিম। এনেকুৱা 3-4 দিন আকৌ ৰ'দত দিব লাগিব, তাৰপিছত আমাৰ ৰেডি হৈ যাব আচাৰ খাব লগা। আজিলৈ ইমানেই, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আচাৰখিনি ভাল লাগিছে যদি কমেণ্টত জনাব।